আজিৰ পৰা ভাবিছোঁ মাস্কখন মাৰিয়ে ভিডিঅ' বনাওঁ গতিকে যদি কাৰোবাৰ কিবা আপত্তি আছে নিশ্চয় কমেণ্ট বক্সত জনাব পাৰে বৰ্তমান যোৱাকালি আমাৰ ভাৰতৰ এনুৱেল বাজেটখন ওলালে গতিকে তাত হয়তো দেখি পিনে চবেই গম পাইছে বৰ্তমান ষ্টক মাৰ্কেটৰ অৱস্থা কি হৈ আছে আৰু ইণ্ডিয়ান কাৰেঞ্চিৰ অৱস্থাটো ক'বই নোৱাৰি আমেৰিকাৰ তুলনাত কিমান মানে তলৰ খাপৰ ফালে গৈ আছে হয়তো এইটো আমাৰ ভাৰতৰ ইকনমিৰ কাৰণে বহুত ভাল কথা এণ্ড বহুত কিবা কিবি হৈ আছে অসমৰ শিক্ষা ব্যৱস্থা বন্ধ হৈ গৈ আছে সেইটো কথা গম পায় বা ভাৰতৰ অসমৰ স্বাস্থ্য খণ্ডৰ কথাটো চবেই গম পায় বেছিক এটা সুবিধা আজিকালি নোহোৱা হৈছে কিবা এটা ভাল বেমাৰ হ'লেই এইমছৰ দৰে ইমান ডাঙৰ ডাঙৰ চিকিৎসা খণ্ডতো আজি এইবিলাক বেমাৰ ভাল কৰা নাছিল কিন্তু তথাপিও নিৰ্বাচন আহি থকাৰ কাৰণে গতিকে আমাৰ ঘৰে ঘৰে বাইদেউ গৃহিণীসকলক বৰ্তমান ফ্ৰী কোটাত পইচা বিলাই আছে তাৰ উপৰিও আমাৰ হিমন্ত বিশ্ব শৰ্মাৰ গৌৰৱ গগৈৰ মাজত যোনটো মানে প্ৰকাণ্ড বৰ্তমান সামাজিক মাধ্যমত যুঁজ হৈছে সেইটো চাবলৈ বেছি মজা লাগিছে গতিকে গম পাওঁ আহক আজি তাৰ ওপৰত অকণমান কথা পাতিবলৈ ভিডিঅ'টো আৰম্ভ কৰোঁ তেন্তে হ'লে আহক আৰু মই এতিয়াই কৈ দিছোঁ মই আগতে কৈছোঁ এতিয়াই কৈছোঁ মই কোনো ধৰণৰ পলিটিকেল পাৰ্টিৰ পৰা চান্দালৈ ধান্দা কৰা মোৰ মানুহ নহয় গতিকে চিন্তা নকৰিব আই এম নট এ বাইছড পাৰ্চন চ' যি আছে খোলা খুলিকৈ ক'ম আৰু ন গতিকে আহক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমে আপুনি এই ভিডিঅ' ক্লিপটোৰে মন কৰক गौरव गोगोई पाकिस्तान का एजेंट है उनका बीवी भी पाकिस्तानी है গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট গৌৰৱ গগৈৰ ঘনীয়েক পাকিস্তানী এজেণ্ট কাইলৈ ক'ব গৌৰৱ গগৈ পোৱালিকেইটাও পাকিস্তানী এজেণ্ট হয়নে इसके अलावा कुछ भी नया है कि तो वो बताइए मामा जी মানে কিবা বেলেগ নতুন আছে যে আপুনি সেইটো কওক আপুনি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় 3-4 বছৰমানৰ পৰা সেইটো কথা আপুনি ৰিপিট কৰিছে ছাগলী দিছে চব উলিয়াই আছে কিন্তু এতিয়ালৈকে আপুনি প্ৰুফ দিব পৰা নাই তাৰিখ কেতিয়াবা অমুক তাৰিখে দিম কেতিয়াবা ভুচুক তাৰিখে দিম কিন্তু আজিলৈকে আপুনি প্ৰুফ দিব পৰা নাই उनका बीवी भी पाकिस्तानी है মামা আপুনি অসমীয়া গৃহিণীখিনিৰ লগত থাকি নহয় আপুনি তেওঁৰ স্বভাৱটো বেছিকৈ লৈছে আমাৰ অসমৰ গৃহিণীখিনিও মানে কিছুমান কথা আগবঢ়ি গম নাপায় ঠিক নাই এঘৰৰ পৰা সিঘৰলৈ মানে কথা দলিয়াই খুব ভাল পায় ঠিক তেনেকৈ আপুনি আপোনাৰ স্বভাৱটো লৈছে সেই হিচাপটো যদি আপুনি গৌৰৱ গগৈ বাইচান্স যদি আপোনাৰ স্বভাৱটো ল'বলৈ পালে না আপোনাৰ এই ঘৈণীয়েককতো পাকিস্তানী বনাবই পাকিস্তানীটো মিয়ানী বনাবই নিশ্চয় বিজেপি ফৰ আসাম পেজটোত এটা ৰিল পাব্লিছ কৰিছে তাত দি আছে যে ইফ ইউ লাভ দিছ পাৰ্চন দেন ইউ আৰ এ আছামিজ আদাৰৱাইজ ইফ ইউ হেট দিছ পাৰ্চন দেন ইউ আৰ এ মুছলিম হোৱাট দ্য ফাক ইজ দিছ মানে ইয়াত লজিক ক'ত আছে মই আপোনাক বেয়া পাওঁ মই আপোনাৰ আইডিঅ'লজিটো বেয়া পাওঁ আপোনাক পাৰ্চনেলি মই হেট নকৰোঁ হু আৰ ইউ আপোনাক মই হেট কৰিবৰ কাৰণে কিন্তু আপোনাৰ কামখিনিক মই বেয়া পাওঁ গতিকে মই মিয়া হৈ গ'লোঁ আল্লাহু আকবৰ মই মিয়াই দে তেনেহ'লে যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না আপুনিও দিয়ক আপোনাক কিয় হেট নকৰে আপুনি নিজেই কৰক আপোনাৰ ৰাজ্যৰ আপোনাৰ নিজৰ জেগাৰ ল'ৰা গৈ বাহিৰত গৈ কেতিয়াবা 4জন ল'ৰা হত্যা কৰা হয় কেতিয়াবা কোনোবা মৰি যায় কেতিয়াবা কাৰোবাক ট্ৰেইনৰ আগত পৰি মৰি যায় কোনোবাই কেতিয়াবা দল সংগঠনে মাৰি পেলায় কিন্তু তথাপি আপুনি দুই এটা চিম্পেথি দেখুৱাই পিনে তাৰপিছত এইটো টপিকটো গ'ল আৰু তাৰ ওপৰত প্ৰপাৰ ইনভেষ্টিগেশ্যন হয় নে চলো ইনভেষ্টিগেশ্যন কৰি পিনে দুই এটা কালপিতক ধৰি ল'লে সেইটো কথা পাতিছোঁ কিন্তু প্ৰপাৰ চলিউশ্যন ৰুট চলিউশ্যনটো আপুনি কেতিয়াবা বিচাৰি পালে গ্ৰাউণ্ডত একচুৱেলি কি কৰিলে অসমৰ ল'ৰা বাহিৰত নগৈ পিনে অসমলৈ থাকি কাম কৰি পিনে অসমৰ নিজৰ পেটটো চলাব নিজৰ ঘৰখনৰ চাব পাৰিব কোনো ৰিস্ক নোহোৱাকৈ কৰিছেনে আজিলৈকে নাই কৰা নকৰে কিয় কৰিব কাৰণ তেওঁৰ সেইটো ব্যক্তিগত সমস্যা নহয় যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না আপুনিও দিয়ক আপোনাক কিয় হেট নকৰে আপোনাৰ কাৰ এক্টৰ কাৰণে অসমৰ 7জনকৈ যুৱক শ্বহীদ হৈছে তাৰ কাৰণে আপুনি কি কৰিছে তাৰ পিছতো আপুনি কাৰ ভিত্তিত কিমান লোকক অসমত কিবা কি বুলি কয় নাগৰিকত্ব প্ৰদান কৰিছে তেনেহ'লে আপোনাক কিয় হেট নকৰে যোনে যেনেকে পাৰে মিয়া কষ্ট দিয়ক না আপুনিও দিয়ক আৰু এতিয়া আপুনি কৈ আছে মিয়া মিন্স ইলিগেল লজিক ক'ত मियाँ का मतलब है इलीगल लोग जो बांग्लादेश से आया हुआ লজিক হোয়ার ইজ দ্য লজিক মানে ক'ত লিখা আছে মিয়া মানে ইলিগেল মিয়া মানে বাংলাদেশী মিয়া মানে পাকিস্তানী ক'ত লিখা আছে कानून बोलता है कि यहाँ रिक्शा चलाना ही माना है আরে মামা সেইটোতো মই জানিব বিচাৰিছো কোনখন লত লিখা আছে যে মিয়া মানে ইলিগেল মিয়া মানে বাংলাদেশী মিয়া মানে পাকিস্তানী মিয়া কাম দিব নালাগে কোনখন লত লিখা আছে নে আপুনি এখন পাৰ্চনেলি লেটিঙত থাকি বনাইছে मैं कानून का रास्ता में जाऊंगा तो रिक्शा चलाना ही बंद करना पड़ेगा হে মামা দৌৰ থাবা এনেকৈ যদি হ'বলৈ পায় ন আপোনাৰ কাইলৈ পখিলে ন আপোনাৰ মামী ঘৰটো মিয়া বুলি সম্বোধন কৰিব কাৰণ আপুনি এইটোৱে চাই লওক
বৰ ভাল লাগিছে কিন্তু দেই মামীক কেনেকৈ নামাজ পঢ়ি থকা অৱস্থা দেখিবলৈ পাই খুব মই নথৈ আনন্দিত হৈছোঁ বৰ ভাল লাগিছে এয়াহে সাম্প্ৰদায়িকতাৰ এটা চিন বুলি ক'ব পাৰি লগতে আপুনিও নহয় জানো এয়াহে এইটোকে কয় সাম্প্ৰদায়িকতাৰ চিন এনেকৈ মিয়া অসমীয়াই কৰি থাকি পিনে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে বেয়া বহুত বেয়া নকৰিব তেন্তে বাছ গাইজ ভিডিঅ'টো আজিলৈ ইয়াতে আছিলে ইয়াতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ' ভাল লাগিছে বেয়া লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি পিনে এজ ইউজুৱেল আপোনালোকে যি কৰে কৰি থৈ যাব আৰু কিছুমান মাকচুদ আছে যাতে আনছাবস্ক্ৰাইব কৰি গুচি যায় চৰি তো